Hello guys, welcome back to my YouTube channel. সকলোকে মোৰ অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মোৰ SSC ৰিজাল্ট কেনেকুৱা হ'ল মই এইটো বিষয়ে ক'বলৈ ওলাইছোঁ। তো আমাৰ প্ৰথম কথা আমাৰ ঘৰৰ ওচৰৰে ভাইটি এটাৰ আছিলে। তো তাৰ আছিলে 25 তাৰিখে আৰু তাৰ লগৰ দুটা আৰু মোৰ আছিলে মানে আমাৰ তিনিটাৰ আছিলে 26 তাৰিখে। আমি 24 তাৰিখে গ'লোঁ ইয়াৰ পৰা আমগুৰি ষ্টেচনৰ পৰা ৰাতিপুৱা 9:30মান বজাতে গ'লোঁ। 9:30 বেছি হ'লেও 10মান বাজিছে আৰু ট্ৰেইনখন অকণমান লেট হয়। তো গ'লোঁ ধুনীয়াকৈ গৈ পেলাই তাৰ পালোঁগৈ আমি 1:30 মানতে নেকি 1:30 মানতে পালোঁগৈ ডিমাপুৰ ষ্টেচন। তাৰলৈকে লৈছে 65 ৰুপিজৰ এটা টিকেট। তাৰপাছতে ট্ৰেইন ষ্টেচনৰ পৰা আকৌ এডোখৰ ঠাইলৈ যাব লাগে মানে হাইৱেৰ হৈ পেলাই একেবাৰে চুখভি মানে যিখন গেট আছে নহয় ভিতৰলৈ সোমাই যোৱা তো সেই গেটখনলৈকে লৈছে মানে কিমান লৈছিলে 50 টকা লৈছে। আৰু তাৰ পৰাও য'ত একদম মেইন যিটো আছাম ৰাইফলৰ যিটো চেণ্টাৰ তাৰলৈকে লৈছে মানে 80 লৈছে। তো টোটেল 130 লৈছে তাতে, ঠিক আছে। 65 যিটো ট্ৰেইনৰ টিকেটটো সেইটো এক্সট্ৰা। তাৰপাছত যেতিয়া ভাড়া ৰুমৰ কথা আহিলে, ভাড়া ৰুমবিলাক মানে ইমান এটা ভাল নাপালোঁ তাতে। একদম মানে কিবা ছাগলী গঁৰাল এনেকুৱা কুকুৰা গঁৰাল এনেকুৱা লিখা মানে থাকিব, ইমান শান্তি নাপালোঁ আৰু ভাল নালাগিলে। আৰু বাকী খোৱাবিলাকো এখন হোটেলে ভাল আছিলে, হিন্দুস্তান এনেকৈ কিবা এটা আছিলে চামথিং নাম এটা। তো তাতে ভাল পালোঁ আৰু আমি। তাৰপাছতে 25 তাৰিখে দিছিলে, সি এটা পাছ কৰিলে বাৰু। তাৰপিছতে 26 তাৰিখে আমাৰ আছে। আমি লাইন পাতিছোঁ 12:30-1মান বাজিছে তেতিয়া আমি লাইন পাতিছোঁ। লাইন পাতি 3:30 মানত আমি সোমাই গৈছোঁ আৰু সোমাই গৈ পেলাই 5:30 বজাত ইণ্টাৰভিউ মানে ফিজিকেল আমাৰ ষ্টাৰ্ট হৈছে। আৰু প্ৰথম ডকুমেণ্ট একো নাচায়, আধাৰ কাৰ্ডটো চাব, এডমিট কাৰ্ডটো চাব আৰু প্লাছ মেট্ৰিকৰ এইখন মাৰ্কশ্বিটখন চাব। বছ সেই তিনিটাই চাব। সেই তিনিটা চাব পিছত ভিতৰলৈ এণ্টাৰ কৰিব। ভিতৰলৈ এণ্টাৰ মানে সেই ট্ৰেইন ভিতৰলৈ এণ্টাৰ কৰা মানে তাৰ পৰাও 2 কিলোমিটাৰ, প্ৰায় 2 কিলোমিটাৰ মানে। তো গাড়ীত লৈ যাব ধুনীয়াকৈ, গাড়ী লৈ গৈ পেলাই এনেকৈ কৰিব। আৰু মোৰ ভাগৰ টাইম লাগিছিল, মোৰ যিটো ঘড়ী পায় মানে ডিজিটেল ঘড়ীও পিন্ধি গৈছে আৰু এইবোৰ ঘড়ীও পিন্ধি গৈছে, ঘড়ী এলাও কৰিছে। মোৰ টাইম লাগিছিলে 21 মিনিট 58 ছেকেণ্ড। ধুনীয়া টাইম আছিলে মই ভাবোঁ। ইয়াত প্ৰেক্টিছ কৰাতকৈ ভাল টাইমে আহিছিলে। তাত ফিল্ডখন পূৰা ধুনীয়া, মানে ফিল্ডখনৰ কাৰণে একো নো টেনশ্যন। কিন্তু সেই হাইটতে মই ওলাই আহিলোঁ, যিহেতু হাইটত মানে সেইখিনি সময়ত মানে ক'বলৈ একো নাই আৰু বহুত বেয়া লাগিছিলে, কাৰণ ইমান ধুনীয়া এটা টাইম হোৱাৰ পাছতে হাইটতো বেছি ইমান ক'ব নাছিলোঁ। 164 এনেকৈ চামথিং কিবা এটা লাগিছিলে। তো 165 লাগে আৰু মোৰ যিহেতু নেক্সা আছিলে 165 লাগিছিলে, কিন্তু নহ'ল, একো নাই, কিনো কৰিম এতিয়া। কিন্তু সেইখিনি মই এতিয়াও মানে মনটো বেয়া লাগি আছে। মই সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। আজিতো 28 তাৰিখ হ'ল, আজি সেইকাৰণে ভিডিঅ'টো দি আছোঁ। আৰু যিসকলৰ আছে চবৰে ভাল হ'ব, আই এম ডেম চিয়ৰ সকলোৰে ভাল হ'ব, কাৰণ ফিল্ডখন বহুত ধুনীয়া, ভাল মানে দৌৰি পেলাই ভাল পাব। বাকী চেষ্টত ইমান ওলোৱা নাই, কিন্তু হাইটত মানে বহুত টাফ কৰিছে, বহুত টাফ কৰিছে। কিন্তু এটা কথা লক্ষ্য কৰিলোঁ তাতে, যে প্ৰত্যেকটোতে মোৰ মতে মেচিনকেইটাত বেলেগ ওলাই নে কি ওলাই নাজানো মই। যাৰ আগদিনাখনি আছিলে 25 তাৰিখে, সেইদিনাখনি এটা ল'ৰাৰ হাইটত পাছ কৰিছে। সি মোতকৈ অলপমান ইমানকণমান চাপৰহে হ'ব, নাজানো কেনেকৈ কি কৰিলে, মানে সি পাছ কৰি গ'ল। মই ভাবিছোঁ মই ডেম ফুল হৈ আছোঁ, ডেম কেয়াৰ হৈ আছোঁ আৰু যে ময়ো পাছ কৰিম। কিন্তু তালৈ গৈ পেলাই দেখিলোঁ যে তাত নাই, মোৰ ভাগৰ 164 পইণ্ট চামথিং কিবা এটা ওলালে। যদি 165 ওলালে হয় ডেফিনেটলি মই পাছ কৰিলোঁ হয়। আৰু মোৰ মাৰ্কছটো আছিলে, টোটেল মাৰ্কছ স্ক'ৰ আছিলে 73। যেনে হ'লেও আৰু মানে পাছ কৰা হ'লে ভাল লাগিলে হয়, মাৰ্কছ যিটোৱে নহওক পাছ কৰা হ'লে ভাল লাগিলে হয়, বাট একো নাই। তাৰপিছত ৰিটাৰ্ণ আহোঁতেও আমাৰ কষ্ট হ'ল। ৰিটাৰ্ণ আহোঁতে আমি সোনকালে গুচি আহিলোঁ, কাৰণ ইমান কষ্টত থাকিব নোৱাৰি, গতিকে তেনেকুৱা ধৰণৰ কথা। বাকী ডকুমেণ্টছ আপোনালোকৰ মেট্ৰিকৰখিনি গোটেইখিনি লৈ যাব। বিশেষকৈ এনেক্স এখন নিনিয়াকৈ নাথাকিব। যদি আপুনি এনেক্স এখন নিনিয়ে তেতিয়া আপুনি জেনেৰেলত সোমাই যাব, আৰু জেনেৰেলত সোমোৱাৰ লগে লগে আপোনাৰ যদি বোলে হাইটটো 168 ওলালে তেতিয়াও নহ'ব, এনেক্স এখন লাগিবই, মষ্ট ইম্পৰ্টেণ্ট। আৰু ডমিচিয়েলখন লৈ যাবই, ডমিচিয়েল PRC এইবিলাক। তো সেয়াই আৰু, গতিকে সেই ইমানে আছিলে, এইখিনি ক'ম বুলি ভাবিছিলোঁ। দুটা ল'ৰাই কান্দি গৈছে, সেই দৃশ্যটো দেখি পেলাই বেছিকৈ বেয়া লাগিলে। আৰু যিকি নহওক আপোনালোকে ভালকৈ দিব, চবৰে ভাল হ'ব।
বেষ্ট উইচেছ ফৰ আপকামিং ফিজিকেল টেষ্ট থকা সকলোলৈকে অন্য এটা ভিডিঅ'তে পুনৰ লগ পাম টিল দেন ৱাচিং মাই ভিডিঅ' প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব